Dear students, welcome to my YouTube channel. মই এতিয়া তোমালোকক অনুশীলনী 8.4 ত্ৰিকোণমিতি যিটো চেপ্টাৰ দিয়া আছে এই চেপ্টাৰৰ 2 নম্বৰ অংকটো মই কৰি দি আছো। ইয়াত দিয়া আছে sec a ৰ সহায়ত a কোণৰ আন সকলো ত্ৰিকোণমিতিক অনুপাত লিখা। ইয়াত আমি sinক sec হিচাপে প্ৰকাশ কৰিব লাগিব, cosক আমি secৰ সহায়ত প্ৰকাশ কৰিব লাগিব, টেনক আমি সেকৰ সহায়ত প্ৰকাশ কৰিব লাগিব, কটকো আমি টেনৰ সেকৰ সহায়ত প্ৰকাশ কৰিব লাগিব আৰু কচেকো আমি সেকৰ সহায়ত প্ৰকাশ কৰিব লাগিব। প্ৰথমতে মই ধৰিলো ইয়াত ত্ৰিকোণমিতিক যিখিনি অবেদ আমি ইয়াত ব্যৱহাৰ কৰিব পাৰি, গতিকে ইয়াত লিখিব পাৰো sin স্কয়াৰ a প্লাস cos স্কয়াৰ a ইকুৱেল টু 1। এতিয়া মই লিখিব পাৰো sin স্কয়াৰ a ইকুৱেল টু 1 মাইনাস cos স্কয়াৰ a। এতিয়া মই আকৌ লিখিব পাৰো sin স্কয়াৰ a ইকুৱেল টু 1 মাইনাস cos যিটো আছে cosৰ ঠাইত মই লিখিব পাৰো 1 বাই sec স্কয়াৰ a। এতিয়া মই আকৌ লিখিলো sin স্কয়াৰ a ইকুৱেল টু a দুটা লহগু হ'ব sec স্কয়াৰ a 1 ৰ লগত sec পূৰণ হলে sec স্কয়াৰ a minus 1। এতিয়া মই লিখিব পাৰো অকল sin a equal to plus minus square root of sec square a minus 1 divided by sec square a। ইয়াত চোৱা ছাত্ৰ-ছাত্ৰীসকল যেটি স্কয়াৰ ৰুটৰ চিন দিয়া আছে বা ৰুট অভাৰ চিন দিয়া আছে এটো অকল sec square a minus 1 ইয়াতে নহয়, এই তলত যেটো হৰ হিচাপে আছে sec square a ইয়াৰ ওপৰতো দিয়া আছে। গতিকে মই এতিয়া plus minus sec square a minus 1 divided by এটোৰ ওপৰত যেটো স্কয়াৰ আছে sec square a আছে ইয়াত মই লিখিম, যেহেতু ইয়াৰ ওপৰত স্কয়াৰ ৰুট মই উঠাই দিলো sec a। এতিয়া মই লিখো ইয়াত যেহেতু মাইনাস এটা মান আছে বা ভ্যালু আছে, গতিকে মাইনাসটো ইয়াত গ্ৰহণযোগ্য নহয়, মই মাইনাসটো ইয়াৰ পৰা কেনসেল কৰি দিম। এতিয়া মই লিখো অকল sin a equal to square root of sec square a minus 1 divided by sec a। এতিয়া মই sinক secৰ সহায়ত প্ৰকাশ কৰিলে মই লিখিব পাৰো square root of sec square a minus 1 divided by sec a। এতিয়া মই sinটো মই দেখুৱালো ইতিমধ্যে। এতিয়া মই লিখিম cos a equal to 1 by sec a। এতিয়া মই cosটো দেখুৱালো cos a equal to 1 by sec a। এতিয়া মই tanৰটো দেখুৱাম, tan equal to লিখিব পাৰো 1 plus tan square a equal to sec square a। এটো মই এনেকে লিখিব পাৰো tan square a equal to sec square a minus 1। এতিয়া মই tan ইয়াৰ পৰা স্কয়াৰটো উঠাই দিম, a equal to plus minus square root of sec square a minus 1 equal to ইয়াত যেটো ঋণাত্মক চিহ্নৰ যেটো আছে বা ঋণাত্মক ভ্যালু যেটো আছে তো মই বাদ দিম বা এটো গ্ৰহণযোগ্য নহয়। এতিয়া লিখিম অকল tan a equal to sec square a minus 1। মই এটা tanক মই যদি sec হিচাপে মই প্ৰকাশ কৰো তেতিয়া লিখিব পাৰো square root of sec square a minus 1। ইয়াত যেহেতু sec square tanৰটো দেখুৱা হ'ল, tanৰটো sec square ৰ ওপৰত দেখুৱালে square root of sec square a minus 1। এতিয়া মই tanৰ ঠাইত পিছত মই এতিয়া cotক দেখুৱাম cot a equal to আমি জানো cot a equal to 1 by tan a। cot আৰু tan ৰ মাজত এটা সম্বন্ধ আছে, এটো হ'ল 1 by tan a। এতিয়া মই এটো লিখিব পাৰো tanৰ যেটো ভ্যালু পালো ইতিমধ্যে square root of sec square a, গতিকে tanৰ ঠাইত মই লিখি দিব পাৰো square root of sec square a minus 1। অৰ্থাৎ আমি cotক যদি secৰ সহায়ত প্ৰকাশ কৰো বা secৰ সহায়ত প্ৰকাশ কৰো তেতিয়াহলে আমি লিখিব পাৰো 1 by square root of sec square a minus 1। এতিয়া মই cosecটোক sec a ৰ সহায়ত প্ৰকাশ কৰি দেখুৱাম। আমি জানো যে cosec a equal to cosec আৰু sinৰ মাজত এটা সম্বন্ধ আছে, এটো হ'ল 1 by sin a 1 by sin a। তা আমি sin এর ভ্যালু পাইছিলো 1 by square root of sec square a minus 1
ডিভাইডেড বাই sec a এইটো মই এনেকৈ লিখিব পাৰোঁ 1 into sec a divided by square root of sec square a minus 1 এইটো এতিয়া 1 into sec a divided by square root of sec square a minus 1 তো ইতিমধ্যে মই সাইনৰ উলাই দেখুৱালো cosৰটো দেখুৱালো cotৰটো দেখুৱালো tan a টো দেখুৱালো আৰু cosec a টো মই দেখুৱাই দিছো আৰু যেহেতু secৰটো ইয়াত দেখুৱাব নালাগে যেহেতু secৰ হয় গুটিখিনি প্ৰকাশ কৰা হ'ল গতিকে আমাৰ কৰিবলগীয়া অংক এইখিনি